এয়া নিয়তিৰ পৰিহাস। ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ প্ৰমাণ আছে, কিন্তু উঠি অহাৰ প্ৰমাণ নাই। পুলিচ কমিশনাৰে কৈছে যে ৰমেন বৰুৱা ডাঙৰীয়া ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে, উভতি অহাৰ প্ৰমাণ নাই। পুৱা প্ৰচণ্ড মানসিক আঘাত পাইছিল ৰমেন বৰুৱাই। তেখেতে ৰাতিপুৱাই এটা, মই শব্দটো প্ৰচণ্ড বুলি কৈছোঁ, তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছিল আৰু প্ৰচণ্ড মানসিক আঘাতটো পোৱাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে গ'লগৈ আৰু ঘূৰি অহাৰ কোনো প্ৰমাণ আমাৰ হাতত নাই। এটা প্ৰশ্ন হয় যে আঘাত প্ৰকৃততে কোনে দিছিল? পিতৃ মাতৃক নিৰ্যাতন চলোৱা সন্তানৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত মুখ্যমন্ত্ৰী। সন্তান হওক মুখ্যমন্ত্ৰীৰ দৰে, যাতে অসমত কোনো পিতৃ মাতৃ দুনাই নদীলৈ নামি যাব লগা নহয়। ৰমেন বৰুৱা অন্তৰ্ধান নিয়তিৰ পৰিহাস, মাতৃপুত্ৰৰ সম্পৰ্ক আৰু মুখ্য। নমস্কাৰ, বৰ্তমান আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ। প্ৰসংগ বিশিষ্ট সংগীতজ্ঞ ৰমেন বৰুৱা আজিৰ পৰ্যন্ত নিৰুদ্দিষ্ট। নিয়তিলৈ বিষয় এৰিলে মুখ্যমন্ত্ৰীয়ে। কি ইংগিত দিলে হিমন্ত বিশ্ব শৰ্মাই? নিয়তিৰ অৰ্থ মুখ্যমন্ত্ৰীয়ে কিদৰে বুজাব বিচাৰিছে? নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে। ডেট ইজ দ্য ডেষ্টিনি। এইটো লৈ পেলাই বহুত বেছি, কাৰণ দুই এজন হাইকোৰ্টৰ এডভোকেটকো মই কথা পাতিছিলোঁ, যোনে তেখেতক যোৱাটো দেখিছিলে। যোৱা দেখা বহুত মানুহ আছে নদীৰ কাষলৈকে, আৰু আমাৰ ট্ৰেকাৰ ডগো যেতিয়া গৈছিলে যোৱা জেগাখিনিত গৈ ৰখি গৈছে, আৰু যোৱা জেগা আৰু নদীখন একদম একে, আৰু সেই নদীৰ পৰা মানুহ উভতি অহা প্ৰমাণ যদি নাথাকে তেতিয়াহ'লে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰা উচিত। সেয়া জানিব কেৱল মুখ্যমন্ত্ৰীহে। কিন্তু মুখ্যমন্ত্ৰীৰ আজিৰ এখন সংবাদমেলৰ পাছৰ কেইমিনিট মানে সমাজলৈ বুলি বহু বাৰ্তা দি গ'ল। সেই বাৰ্তাক লৈ আজিৰ প্ৰাগ ফোকাছ। আজি মুখ্যমন্ত্ৰীয়ে পুনৰ ক'লে যে ব্ৰহ্মপুত্ৰলৈ ৰমেন বৰুৱা নামি গৈছে। নদীত পানী উফন্দি আছে, যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে, মই ভাবোঁ যে ইয়াত আৰু বহুত বেছি বিষয়টো লৈ পেলাই আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰশ্ন নাথাকে। নৈখনলৈ নামি যোৱাৰ মানুহজন উভতি অহা নাই, সেই কথাও স্পষ্টকৈ ক'লে মুখ্যমন্ত্ৰীয়ে। তাৰ পাছত এই বিষয়ত নাই ব্যাখ্যাৰ প্ৰয়োজন। মুখ্যমন্ত্ৰীয়ে ক'লে নিয়তিৰ পৰিহাসৰ কথা। নিয়তি অৰ্থাৎ বিধাতাৰ বিধান, অদৃষ্ট অথবা কপাল। সঁচাকৈয়ে বিধাতাৰেই বিধান নেকি ৰমেন বৰুৱাৰ ঘটনা? মুখ্যমন্ত্ৰীৰ লগতে হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰীও। গতিকে অতি দায়িত্ব সহকাৰে মুখ্যমন্ত্ৰীয়ে ক'লে এয়া ডেষ্টিনি। দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে ক'লে প্ৰচণ্ড আঘাতৰ কথা, যে পুৱা ৰমেন বৰুৱা ঘৰৰ পৰা ওলাই যোৱাৰ আগত তেওঁ পাইছিল প্ৰচণ্ড মানসিক আঘাত। এতিয়া প্ৰশ্ন হয় যে আঘাত প্ৰকৃততে কোনে দিছিল? ইয়াৰ পূৰ্বেও আৰক্ষীয়ে কৈছে যে সমগ্ৰ পৰিক্ৰমাটোত নাই কোনো বাহিৰৰ মানুহ জড়িত, যাৰ পৰা এয়া পৰিষ্কাৰ যে মানসিক আঘাত যদি ৰমেন বৰুৱাই পাইছিল তেন্তে কাৰ পৰা পাইছিল? পৰিয়ালত আছে কোন? ঘৰটোত কেৱল ভাতৃ আৰু জীয়ৰী। সকলোৰে সন্দেহ আৰু অভিযোগৰ আঙুলি এতিয়া জীয়ৰীলৈ। আজিও ৰমেন বৰুৱাৰ ঘৰত আৰক্ষীৰ দল। লতাশিলৰ তিনিগৰাকী আৰক্ষীয়ে আজি সোধা পোছাৰ বাবে যায় জীয়ৰী বৰ্ণিকা কাষলৈ। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভতো দিছে এটা ইংগিত, যি ইংগিত আজিৰ তাৰিখত ৰাজ্যৰ প্ৰেক্ষাপটত যথেষ্ট তাৎপৰ্য বহন কৰিছে। মুখ্যমন্ত্ৰীয়ে ক'লে যেনে কাম কাজৰ প্ৰতি কঠোৰ হ'ব মুখ্যমন্ত্ৰী তথা প্ৰশাসন। পিতৃ মাতৃ বা জ্যেষ্ঠজনক বিনা দোষত হাৰাশাস্তি অথবা মানসিক অত্যাচাৰ কৰা
যাৰ বাবে এজন মানুহ নৈলৈ নামি যাব পাৰে সেই মানসিক হাৰাশাস্তি কৰা সকলৰ প্ৰতি এতিয়া হ'ব কঠোৰ ৰাতিপুৱা তেওঁ প্ৰচণ্ড মানসিক আঘাত এটা পাইছিল তেখেতে ৰাতিপুৱাই এটা মই শব্দটো প্ৰচণ্ড বুলি কৈছোঁ তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছিল আৰু প্ৰচণ্ড মানসিক আঘাতটো পোৱাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে গ'লগৈ আৰু ঘূৰি অহাৰ কোনো প্ৰমাণ আমাৰ হাতত নাই চক মানুহৰ প্ৰত্যেকটো স্বভাৱটোতো আৰু মই পৰিৱৰ্তন কৰিব নোৱাৰোঁ সমাজৰ স্খলনটোতো হৈয়ে আছে কিন্তু মই ভাবোঁ যে অসমত এটা দুটা ঘটনাক বাদ দি আমি প্ৰণাম আঁচনিখন অনাৰ পিছত এজনো চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে দেউতাক মাকে আজিলৈকে প্ৰথম অৱস্থাত কৰিছিল এতিয়াতো সব ষ্টেবল হৈ গ'ল কোনো অবজেকশ্যন কতো নাই দুই এটা বিক্ষিপ্ত ঘটনা সমাজৰ ঘটনা বুলি ক'ব নালাগে এইটো এটা বিক্ষিপ্ত ঘটনা সকলোতে হয় আৰু মই ভাবোঁ যে আমাৰ সমাজখন ইমান বেয়া নহয় দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে ক'লে অসমত এনে লোকৰ সংখ্যা কিন্তু কম ইয়াৰ উদাহৰণ মুখ্যমন্ত্ৰী নিজে কাৰণ মাতৃৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিজে পৃথক মাতৃ মৃণালিনী দেৱীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ স্নেহ শ্ৰদ্ধা আজিৰ তাৰিখত বহুতৰ বাবে হ'ব পাৰে আদৰ্শ মুখ্যমন্ত্ৰীৰ উদাহৰণহে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বিভিন্ন নেতালৈ যদি আমি লক্ষ্য কৰোঁ বিশেষকৈ 126টা সমষ্টিৰ যিসমূহ নেতা তেওঁলোকৰ ৰাজনৈতিক মতাদৰ্শ এৰি আমি যদি তেওঁলোকৰ ব্যক্তিগত জীৱনলৈ চাওঁ তেন্তে তেওঁলোক প্ৰত্যেকগৰাকী আমাৰ বাবে হ'ব পাৰে একোটা আদৰ্শ তেওঁলোকৰ প্ৰত্যেকৰে মনত আছে অত্যাধিক মাতৃপ্ৰেম মুখ্যমন্ত্ৰীয়ে ক'লে যে ভাল পুত্ৰজীয়ৰীৰ সংখ্যা অসমত আজিও বহু বেছি হয় ইয়া নিঃসন্দেহে সত্য কাৰণ এনে ঘটনাৰ সংখ্যা কম হোৱাৰ বাবেই ৰমেন বৰুৱা ঘটনাটোক লৈ ইমান চৰ্চা ইমান উৎকণ্ঠা অসমীয়া এটা দীঘলীয়া পৰিক্ৰমা সোমবাৰৰ পৰা আজি শুকুৰবাৰ মাজত সময় 4 দিন ৰমেন বৰুৱাৰ দৰে এজন সংগীতজ্ঞ নোহোৱা হ'ল যাৰ জন্ম দুনাই নহয় অসমত সহজ নহয় ৰমেন বৰুৱাৰ যাত্ৰা আজি পৰ্যায় পাবলৈ ৰমেন বৰুৱাই কষ্ট সাধনা আৰু কৰিছিল যথেষ্ট ত্যাগ আৰু এয়া সকলোৰে বাবে নহয় সহজ তেওঁ আজি নোহোৱা হোৱাটো অসমীয়া জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি সেই মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে প্ৰচাৰ কৰক ভাল খবৰ পিতৃ মাতৃক মৰম কৰক শ্ৰদ্ধা কৰক একোজন সন্তানৰ এই ন্যূনতম কামখিনিয়ে এদিন নাশ কৰিব আমাৰ সমাজৰ বেয়াবোৰ শুনিব লগা নহ'ব যে প্ৰচণ্ড মানসিক চাপত এগৰাকী পিতৃ নামি গৈছিল নদীলৈ নিউজ 6 ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল